আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ HS সেকেন্ড ইয়াৰৰ ইংৰাজী গ্ৰামাৰৰ এটা ইম্পৰ্টেণ্ট টপিক যিটো হৈছে প্ৰিপজিশ্যন। চ' প্ৰিপজিশ্যনৰ ওপৰত আমি ডিটেইল ডিছকাছ কৰিম। মই আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব, কোনো ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো স্কিপ নকৰিবা। চ' ক্লাছটো আৰম্ভ কৰাৰ আগতে প্ৰথমতে আমি জানিব লাগিব প্ৰিপজিশ্যন মানেনো কি। চ' ইয়াৰ ডেফিনেশ্যনটো মই লিখি ৰাখিছোঁ। আ প্ৰিপজিশ্যন ইজ এ ৱৰ্ড প্লেচড বিফৰ এ নাউন অৰ প্ৰনাউন টু শ্ব' ইটস ৰিলেশ্যন উইথ আনাদাৰ ৱৰ্ড ইন দ্য চেণ্টেন্স। মানে কি? চ' প্ৰিপজিশ্যন হৈছে এটা শব্দ, যিটো শব্দ কোনো এটা চেণ্টেন্সত নাউন বা প্ৰনাউনৰ আগত বহি চেণ্টেন্সটোৰ অন্য অংশৰ লগত ইয়াৰ সম্পৰ্ক দেখুৱায়, মানে দুইটা অংশৰ সম্পৰ্ক দেখুৱায়। ইয়াকে প্ৰিপজিশ্যন বুলি কোৱা হয়। ইয়াত এক্সাম্পল আছে, দ্য বুক ইজ ডেছ দ্য টেবুল। কিতাপখন টেবুলৰ ওপৰত আছে। চ' দ্য বুক ইজ ইয়াত খালী ঠাইত আছে, ঠিক আছে। যদি আমি ইয়াত অন লগাওঁ তেতিয়াহ'লে দুইটা পাৰ্টৰ সম্পৰ্ক থাকিব, হয় নহয়? নহ'লেতো ইয়াত মিনিংলেছ চেণ্টেন্স হৈ থাকিব এইটো। যেতিয়া আমি অন লিখিছোঁ, দ্য বুক ইজ অন দ্য টেবুল, অন হৈছে প্ৰিপজিশ্যন। অনে কি কৰিছে? এই দুইটা পাৰ্টৰ কি দেখুৱাইছে? এটা ৰিলেশ্যন দেখুৱাইছে। দ্য বুক ইজ অন দ্য টেবুল মানে কিতাপখন টেবুলৰ ওপৰত আছে। শ্বি ইজ ষ্টেণ্ডিং নিয়াৰ দ্য ডোৰ। শ্বি ইজ ষ্টেণ্ডিং, তাই থিয় হৈ আছে। ডেছ দ্য ডোৰ, দুৱাৰৰ কাষত। যেতিয়া আমি নিয়াৰ লগাইছোঁ কি হৈ গৈছিল? মানে এটা মিনিংফুল চেণ্টেন্স হৈ গৈছে। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা যে প্ৰিপজিশ্যন মানে এনেকৈ তোমালোকৰ পৰীক্ষাত খালী ঠাই থাকিব। ইয়াত এপ্ৰপ্ৰিয়েট হওক, ৰুলছৰ পৰা হওক, শুদ্ধ প্ৰিপজিশ্যন তোমালোকে লিখিব লাগে। এতিয়া আমি জানিব লাগিব যে প্ৰিপজিশ্যনৰ টাইপ। তোমালোকৰ পৰীক্ষাত বিশেষকৈ তিনি ধৰণৰ প্ৰিপজিশ্যন আহে, ঠিক আছে। এক নম্বৰ হৈছে, চোৱা, এক নম্বৰ তোমালোকৰ ৰুলছৰ পৰা আহে। ৰুলছ, ঠিক আছে, ৰুলছৰ পৰা আহে। চ' ৰুলছ মানে কি? চাম কমন প্ৰিপজিশ্যন এনেকৈ আছে, ইন, অন, এট, বাই। মানে অন ক'ত বহে আমি এইটো শিকিব লাগিব, ইন ক'ত বহে, এট ক'ত বহে, ঠিক আছে। এইবোৰৰ ৰুলছ আছে, নিয়ম আছে যে 12ৰ আগত বা তাৰিখৰ আগত কি বহে? অন বহে, ঠিক আছে। ইয়াৰ পিছত এইটো হৈছে ৰুলছ। 2 নম্বৰ হৈছে তোমালোকৰ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন। এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন, ঠিক আছে। আৰু 3 নম্বৰ হৈছে ডবল প্ৰিপজিশ্যন। চ' এই 3 টাইপৰ প্ৰিপজিশ্যনৰ পৰা ফাইনেল পৰীক্ষাত প্ৰশ্ন আহে তোমালোকৰ, ঠিক আছে। চ' পৰীক্ষাত তোমালোকৰ এনেকৈ 7টা বা 8টা কুৱেশ্যন থাকিব, 7টা বা 8টা থাকিব। তোমালোকে এনি 4 যিকোনো 4টা লিখিব লাগে। আৰু ইয়াত ফুল মাৰ্কছ থাকিব 4 মাৰ্কছ। প্ৰিপজিশ্যনৰ ফুল মাৰ্কছ থাকে কিমান? 4 মাৰ্কছ থাকে। গতিকে আমি ভালদৰে বুজিব লাগিব, কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব। যদি আমাৰ কনচেপ্ট ক্লিয়াৰ থাকে আমি লিখিব পাৰিম। ডাইৰেক্ট যদি তোমালোকে বুজি নোপোৱা, কনচেপ্ট ক্লিয়াৰ নকৰা, তেতিয়াহ'লে পৰীক্ষাত শুদ্ধ উত্তৰ তোমালোকে লিখিব নোৱাৰিবা। চ' আজিৰ এই ভিডিঅ'টোত আমি কি কৰিম? এই ডবল প্ৰিপজিশ্যনৰ বিষয়ে ডিছকাছ কৰিম। ডবল প্ৰিপজিশ্যনৰ বিষয়ে। চ' ৰুলছ হৈছে কি? ৰুলছ মানে তোমালোকৰ 12ৰ আগত কি বহে, তাৰিখৰ আগত কি বহে, বছৰৰ আগত কি বহে, এইটো ৰুলছৰ ভিতৰত আহে। ইয়াৰ এটা ভিডিঅ' থাকিব আমাৰ, প্ৰস্তুত কৰিম। এপ্ৰপ্ৰিয়েট মানে কি? চোৱা, এনেকুৱা ইংৰাজীত কিছুমান শব্দ আছে, ধৰি লোৱা বষ্ট, BOAST, বষ্ট। চ' বষ্টৰ লগত মাত্ৰ এটা প্ৰিপজিশ্যন বহে, সেইটো হৈছে কি? অফ, বষ্ট অফ। বাউণ্ড, এনেকুৱা আছে বাউণ্ড। বাউণ্ডৰ লগত এটাই প্ৰিপজিশ্যন বহে, সেইটো হৈছে কি? ফৰ। বাউণ্ড ফৰ মানে যাত্ৰা কৰা। এইটো হৈছে কি? এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন। ইয়াৰ ওপৰতো আমাৰ এটা ভিডিঅ' প্ৰস্তুত কৰা হ'ব, ঠিক আছে। চ' আজি আমি ডিছকাছ কৰিম ডবল প্ৰিপজিশ্যনৰ বিষয়ে। ডবল প্ৰিপজিশ্যন মানেনো কি? কিছুমান শব্দ আছে যিবোৰৰ লগত 2টা 3টা প্ৰিপজিশ্যন বহে। ফৰ এক্সাম্পল, মেড, কি আছে? মেড। চ' মেডৰ লগত কি বহে? অফ বহে। মেডৰ লগত কি বহে? ফ্ৰম বহে। মেডৰ লগত কি বহে? ফ্ৰম বহে। চ' আমি এনেকুৱা ইম্পৰ্টেণ্ট কিছুমান প্ৰিপজিশ্যনৰ বিষয়ে আজিৰ ভিডিঅ'টোত ডিছকাছ কৰিম। চ' প্ৰথমতে আমি মেডৰ বিষয়ে ডিছকাছ কৰিম। ইয়াৰ পিছত ডাইৰ লগত চোৱা অফ বহে, ইন বহে, আমি প্ৰতিটো ডিছকাছ কৰিম। ইয়াৰ পিছত এনয়েড উইথ, এনয়েড এট, ইয়াৰ পিছত এগ্ৰি উইথ, এগ্ৰি টু, ইয়াৰ পিছত ডিল ইন, ডিল উইথ, মানে এইখিনি ডবল প্ৰিপজিশ্যন। ইয়াৰ বিষয়ে ডিছকাছ কৰিম। ইয়াক ডবল প্ৰিপজিশ্যন। চ' কি আছিল? 1 নম্বৰত আমাৰ কি পাইছোঁ? ৰুলছ। কিছুমান আছে এনেকৈ অনৰ ব্যৱহাৰ, এটৰ ব্যৱহাৰ, ইনৰ ব্যৱহাৰ, অভাৰৰ ব্যৱহাৰ, এনেকুৱা আছে। ইয়াৰ ভিডিঅ' এটা প্ৰস্তুত কৰা হ'ব। নাম্বাৰ 2 এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন। এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন, ধৰি লোৱা বষ্ট, বষ্টৰ লগত কি বহে? অফ বহে। এনেকৈ কিছুমান এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন আছে, ইম্পৰ্টেণ্ট, আমি এইখিনি ডিছকাছ কৰিম। 3 নম্বৰ কি আছে? ডবল প্ৰিপজিশ্যন, ধৰি লোৱা মেড,
মেডৰ লগত কি বহে অফ বহে আৰু মেডৰ লগত কি বহে ফ্ৰমো বহে মেডৰ লগত ফ্ৰম বহে সো এনেকৈ ডবল প্ৰিপজিশনৰ বিষয়ে আমি ডিসকাস কৰিম আজি এই ভিডিওৰ ডবল প্ৰিপজিশনৰ বিষয়ে ডিসকাস কৰিম ঠিক আছে নিশ্চয় তোমালোকে আজিৰ এই বিষয়বস্তুটো বুজি পাইছা এটো হৈছে আমাৰ প্ৰিপজিশনৰ পাৰ্ট এ ভিডিও মানে ভিডিও 1 এনেকৈ আমাৰ 3-4টা ভিডিও থাকিব প্ৰিপজিশনৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন থাকিব গুটেইখিনি আমাৰ এপত দুনিয়াকে আপলোড কৰা হ'ব সকলো ছাত্ৰ ছাত্ৰীয়ে এইখিনি মই আশা কৰো ফলো কৰিবা আৰু ইয়াৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত 100% কমন আহিব যিখিনি দিয়া হ'ব আমাৰ কোৰ্সটোত তোমালোকে চিন্তা কৰিব নালাগে প্ৰতি বছৰ আমি যিখিনি দিও ইয়াৰ পৰা 100% কমন আহে তোমালোকক আমি কনসেপ্ট ক্লিয়াৰ কৰাই দিম লগতে প্ৰিভিয়াস ইয়াৰত অহা প্ৰিপজিশনৰ কোৱেশ্চনবোৰ এডিশনাল কোৱেশ্চন আৰু যিবোৰ প্ৰি ফাইনেলত আহি গৈছিল লাষ্ট ইয়াৰ গুটেইখিনি দুনিয়াকে আমাৰ কোৰ্সটোত আমি আপলোড কৰিম তোমালোকে চিন্তা কৰিব নালাগে ঠিক আছে সো আমি এতিয়া প্ৰথমৰ পৰা ডিসকাস কৰো তো নিশ্চয় তোমালোকে বুজি পাইছা আজিৰ এই বিষয়বস্তুটো যে ডবল প্ৰিপজিশনৰ বিষয়ে আমি ডিসকাস কৰিবলৈ গৈ আছো ঠিক আছে ভিডিওটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এটা ইনফৰমেশন দিব বিচাৰিছো ইতিমধ্যে আমাৰ ষ্টাডি লিডছ একাডেমি এপৰ ফালৰ পৰা ইংৰাজীৰ এটা ফুল কোৰ্স বা ফুল বেচ লঞ্চ কৰা হৈছে আমি আশা কৰো প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ কোৰ্সটোৰ পৰা 99% 100% কোৱেশ্চন কমন থাকিব কিয়নো আমি আমাৰ এই কোৰ্সটোত ভিডিও লেকচাৰ লাইভ ক্লাसेस গুটেইখিনি প্ৰভাইড কৰো প্ৰতিটো চ্যাপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ স্পেশালি তোমালোকৰ যে ফ্লেমিঙ্গো বা বিস্টাসৰ পৰা লং কোৱেশ্চন আহে মাত্ৰ ফ্লেমিঙ্গোৰ পৰা 3টা বা 4টা বিস্টাসৰ পৰা 3টা বা 4টা লং কোৱেশ্চন আমি প্ৰভাইড কৰো যোৱা বছৰ মাত্ৰ আমি 2টা লং কোৱেশ্চন দিছিলো তাৰ পৰা 2টা কমন আহিছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মাজত যিসকলৰ ওচৰত প্ৰপাৰ গাইড নাই কম সময় অধ্যয়ন কৰি ইংৰাজীত এটা ভাল ফলাফল দেখাব বিচাৰিছা তেতিয়াহলে আজি আমাৰ এপটো ইনষ্টল কৰা ষ্টাডি লিডছ একাডেমি বা এইটো ভিডিওৰ ডেসক্ৰিপচনত আমাৰ এপৰ লিংক দিয়া আছে ডেসক্ৰিপচনত ভিজিট কৰি তোমালোকে আমাৰ এপটো ইনষ্টল কৰিব পাৰিবা স্ক্ৰিনত আমাৰ হেল্পলাইন নাম্বাৰ দিয়া আছে এডমিশন লওঁতে কিবা খুদিবলগীয়া থাকিলে আমাৰ লগত যোগাযোগ কৰিব পাৰিবা হোৱাটছআপত তোমালোকে এসএমএস কৰিবা তোমালোকৰ ডিটেইলছখিনি বুজাই দিয়া হ'ব সো ইংৰাজী তোমালোকে বুজিব লাগিব ইয়া সোয়া এই যে সেকেন্ড ইয়ার আছে এই যে সেকেন্ড ইয়াৰত ক্লিক কৰিবা এই যে সেকেন্ড ইয়াৰত ক্লিক কৰাৰ পিছত তো আমাৰ আসামিজ কোর্স আছে এডুকেশন আছে পলিটিক্যাল আছে ইংলিশ আছে তোমালোকে ইংলিশ কোর্সটো জয়েন হ'বলৈ হলে ইংলিশত ক্লিক কৰিবা ঠিক আছে ইয়া সোয়া কন্টেন্ট আছে কন্টেন্টত ক্লিক কৰিবা ইয়াত ডেমো ক্লাसेस আছে তোমালোকে চাব পাৰিবা ঠিক আছে সো ইয়াত ইংলিশ গ্ৰামাৰ অলৰেডি কাৰেক্ট টেন্সৰ ভিডিও আপলোড হৈ গল সো আমি ইয়াত কাৰেক্ট টেন্সৰ 4টা ভিডিও দিছো পার্ট 1 পার্ট 2 পার্ট 3 পার্ট 4 লগতে পিডিএফ খিনি তলত দিয়া আছে সো এই পিডিএফ টু 1995 ৰ পৰা 2026 লৈকে যিবোৰ কাৰেক্ট আনসাৰ কোৱেশ্চন আইছে প্ৰতিটো কোৱেশ্চনৰ আনসাৰ দিয়া আছে লগতে ভিডিও লেকচাৰ দিয়া আছে লগতে তোমালোকৰ যিবোৰ টেক্সট বুক আছে ফ্লেমিঙ্গো বা বিস্টাস ফ্লেমিঙ্গোৰ তোমালোকৰ ভিডিও লেকচাৰ আছে বিস্টাসৰ ভিডিও লেকচাৰ আছে গুটেইখিনি আমাৰ কোৰ্সটোত উপলব্ধ আছে এডিশনাল হিচাপে তোমালোকে কি পাবা ইয়াত প্ৰেক্টিস পেপাৰ পাবা 8খন আমি প্ৰেক্টিস পেপাৰ দিম তোমালোকক 100 মাৰ্কৰ পৰীক্ষা যেনেদৰে কোৱেশ্চন আহে তেনেদৰে তোমালোকে প্ৰেক্টিস কৰিব পাৰিবা ইয়াত সোৱা প্ৰেক্টিস ভিডিও আমাৰ আপলোড হোৱা আৰম্ভ হৈ গল গতিকে তোমালোকে দেৰি নকৰি আজি আমাৰ এপটো ইনষ্টল কৰা আৰু কোৰ্সটো জয়েন হোৱা ঠিক আছে সো প্ৰথম হৈছে আমাৰ মেড অফ আৰু মেড ফ্ৰম প্ৰথমতে আমি বুজিব লাগিব মেড মানে কি মেড মানে তৈয়াৰ কৰা বা বনোৱা কোনো বস্তু তৈয়াৰ কৰা হৈছে মেডৰ লগত অফ বহে মেডৰ লগত কি বহে ফ্ৰম বহে মেডৰ লগত কি বহে অফ বহে মেডৰ লগত ফ্ৰম বহে আমি এতিয়া বুজিব লাগিব মেডৰ লগত অফ কেতিয়া বহে আৰু ফ্ৰম কেতিয়া বহে এইবোৰ এই এক্সাম্পলবোৰ তোমালোকে মুখস্থ কৰিলে নহব যে মই কেইটামান মুখস্থ কৰিলম হৈ যাব নো নেভাৰ ইউ হ্যাভ টু আন্ডাৰষ্টেণ্ড ইউৰ কনসেপ্ট শুড বি ক্লিয়াৰ তোমাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব লাগিব সো মেডৰ লগত অফ আৰু মেডৰ লগত ফ্ৰম কেতিয়া বহে এই দুটা এক্সাম্পল তোমালোকে ভালদৰে চালে বুজি পাবা ঠিক আছে সো প্ৰথম এক্সাম্পলটো কি দ্য টেবল ইজ মেড ডেছ উড টেবল ইজ মেড ডেছ উড উড মানে কি কাঠ উড মানে কাঠ টেবল হৈছে তো টেবল সকলোৱে আমি জানো যে টেবল কাঠৰ পৰা বনোৱা হয় টেবুলখন কাঠৰ পৰা বনোৱা হয় এতিয়া চোৱা ইয়াত এনেকৈ খালিটাই থাকিব ব্ৰেকেটত অপশন নাথাকে পৰীক্ষাত ব্ৰেকেটত অপশন নাথাকে তুমি নিজে বুজি ইয়াৰ পৰা লিখিব লাগিব দ্য টেবল ইজ মেড ডেছ উড মেডৰ লগত আমি জানো যে যেতিয়া তোমাক কোৱেশ্চনটো পৰীক্ষাত দিয়া হ'ব তোমাৰ মাইণ্ডত অপশন থাকিব লাগিব এনেকৈ মেট্ৰিকত ব্ৰেকেটত বা 4টা অপশন দিছিলে তলত এমসিকিউ আইছিলে তোমালোকে দুনিয়াকে তাৰ পৰা লিখিব পাৰিছিলা যে 4টা বা 3টা থাকে তাৰ পৰা তোমালোকে যিকোনো এটা লিখিছিলা ইয়াত কোনো ধৰণৰ অপশন নাথাকে সেকেন্ড ইয়াৰত
প্ৰিপজিশ্যনৰ অপশ্যন নাথাকে তোমাৰ মাইণ্ডত কিন্তু অপশ্যন থাকিব লাগিব যেতিয়া আমি মেড ভাৰ্বটো দেখা পাম মেড ভাৰ্বটো দেখাৰ লগে লগে আমাৰ মাইণ্ডত দুটা অপশ্যন আহিব লাগিব হয় আমি লিখিব লাগিব অফ নহ'লে ফ্ৰম এটা আমি বুজিব লাগিব কেতিয়া আমাৰ অফ বহে আৰু কেতিয়া ফ্ৰম বহে ঠিক আছে The table is made this wood টেবুল কাঠৰ পৰা তৈয়াৰ কৰা হয় বা টেবুল কাঠৰ পৰা বনোৱা হয় ইয়াৰ আনসাৰ কি হ'ব অফ হ'ব অফ কি হ'ব মই কৈ দিওঁ যেতিয়া কোনো এটা বস্তুৰ পৰা আন এটা বস্তু তৈয়াৰ কৰা হয় যদি প্ৰথম বস্তুটোৰ আকাৰৰ পৰিৱৰ্তন নহয় যদি প্ৰথম বস্তুটোৰ আকাৰৰ পৰিৱৰ্তন নহয় তেনে ক্ষেত্ৰত মেডৰ লগত অফ বহে ফৰ এক্সাম্পল ইয়াত মই দুনিয়াকে পিকচাৰখিনি এড কৰি ৰাখিছোঁ টেবুল এইটো হয় নহয় কাঠৰ পৰা টেবুল বনোৱা হয় কাঠৰ পৰা টেবুল বনোৱা হয় এতিয়া চোৱা টেবুল হোৱাৰ আগতে এইখিনি কাঠ আছিল টেবুল হোৱাৰ আগতে এইখিনি কাঠ আছিল ইয়াৰ এতিয়া চোৱা আমি টেবুল বনাই লৈছোঁ কিন্তু কাঠৰ আকাৰৰ পৰিৱৰ্তন হোৱা নাই কাঠৰ আকাৰৰ পৰিৱৰ্তন হোৱা নাই যদিও টেবুল হ'ল কিন্তু কাঠে নিজৰ আকাৰৰ পৰিৱৰ্তন কৰা নাই মানে টেবুলত কি আছে কাঠ আছে টেবুলত কি আছে কাঠ আছে মানে দুইটা বস্তুত এটা কমন আছে জাস্ট এটু মনত ৰাখিবা দুইটা বস্তুত এটা কমন আছে কাঠত তো কাঠ আছেই টেবুলত তো কাঠ আছেই টেবুলত কাঠ আছে নাই এই ভালদৰে চাই লোৱা টেবুলত কি আছে কাঠ আছে কাঠতো কাঠ আছে হয় নহয় যদিও কাঠৰ পৰা টেবুল বনোৱা হৈছে কিন্তু টেবুল হোৱাৰ পাছত কাঠৰ আকাৰৰ পৰিৱৰ্তন হোৱা নাই কাঠৰ আকাৰৰ পৰিৱৰ্তন হোৱা নাই যেতিয়া আকাৰৰ পৰিৱৰ্তন নহয় তেনে ক্ষেত্ৰত আমি কি লিখিব লাগিব মেডৰ লগত অফ বহে মেডৰ লগত কি হয় অফ বহে ইয়াৰ আনসাৰ কি হ'ব অফ কি হ'ব অফ এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা ইয়াত ইমেজ দুইটা চাই লোৱা যে কাঠৰ পৰা টেবুল বনোৱা হয় পৰীক্ষাত চাবা যদি মেড ভাৰ্ব আহে এই পিছৰটোৰ পৰা প্ৰথমটো বনোৱা হয় সো টেবুল হয় নহয় কাঠৰ পৰা টেবুল বনোৱা হয় ইয়াৰ পৰা এইটো বনোৱা হৈছে তো টেবুল আৰু কাঠত এটা বস্তু কমন আছে সেইটো হৈছে কি কাঠ কমন আছে কাঠ কমন আছে যদি দুইটা বস্তুত এটা কমন থাকে তেতিয়াহ'লে আমি কি লিখিব লাগিব অফ লিখিব লাগিব ক্লিয়াৰ ঠিক আছে এতিয়া চোৱা 2 নম্বৰ কোৱেশ্চনটো ওৱান ইজ মেড দিস গ্ৰেপস ওৱান ইজ মেড দিস গ্ৰেপস গ্ৰেপস মানে কি আঙুৰ গ্ৰেপস মানে কি আঙুৰ হয় নহয় আৰু ওৱাইন মানে কি মদ আঙুৰৰ পৰা মদ তৈয়াৰ কৰা হয় আঙুৰৰ পৰা মদ তৈয়াৰ কৰা হয় এতিয়া চোৱা ইয়াত মই ইমেজ লগাই ৰাখিছোঁ যাতে তোমালোকে সহজতে বুজি পোৱা ঠিক আছে ইয়াত কি আছে আঙুৰৰ পৰা মদ তৈয়াৰ কৰা হয় এতিয়া তোমালোকে ভালদৰে লক্ষ্য কৰাচোন মদ আৰু আঙুৰৰ মাজত মিল আছে নে কোনো মিল আছে নেকি নহয় ইয়াত কোনো মিল নাই মানে প্ৰথম বস্তুটোৰ আকাৰৰ পৰিৱৰ্তন হৈ গৈছে মানে আঙুৰৰ বংশও নাই মদৰ বুটলত আঙুৰৰ বংশও নাই মদৰ মানে মদ কৰ পৰা বনোৱা হৈছিল আঙুৰৰ পৰা বনোৱা হৈছিল গ্ৰেপছৰ পৰা বনোৱা হৈছিল মদ হোৱাৰ আগতে এইখিনি কি আছিল আঙুৰ আছিল মদ হোৱাৰ পাছত আঙুৰৰ আকাৰৰ পৰিৱৰ্তন হৈ গৈছে ইয়াত কোনো ধৰণৰ মিল নাই দুইটা বস্তুত কোনো মিল নাই যেতিয়া মিল নাথাকিব তেতিয়া আমি কি লিখিব লাগিব ফ্ৰম লিখিব লাগিব কি লিখিব লাগিব ফ্ৰম নিশ্চয় বুজি পাইছা ইয়াত চোৱা কাঠৰ পৰা টেবুল বনোৱা হৈছে এটা বস্তু কমন আছে one thing is common in both things which is wood যেটো হৈছে কাঠ যেটো কি কাঠ উড কমন আছে যদিও টেবুল বনোৱা হৈ গল কিন্তু টেবুলত কাঠ হৈ আছে কাঠ কি আছে কাঠ হৈ আছে ইয়াৰ নামৰ পৰিৱৰ্তন হৈ গল টেবুল হৈ গল কিন্তু টেবুলত কাঠ আছে ইয়াত কিন্তু আঙুৰৰ পৰা যেতিয়া মদ বনোৱা হৈছে মদত আঙুৰৰ কোনো হেৰি নাই মানে আঙুৰৰ পৰিৱৰ্তন হৈ গৈছে আকাৰৰ পৰিৱৰ্তন হৈ গৈছে যেতিয়া আকাৰৰ পৰিৱৰ্তন হ'ব যেতিয়া আকাৰৰ পৰিৱৰ্তন হৈ যাব তেতিয়া আমি কি লিখিব লাগিব ফ্ৰম লিখিব লাগিব আই হোপ তোমালোকে নিশ্চয় বুজি পাইছা কোনো কনফিউজ নাই ক্লিয়াৰ হৈ গল তোমালোকৰ নিশ্চয় বুজি পাইছা যদি তোমালোকৰ কিবা ডাউট থাকে কিবা বুজি পোৱা নাই তোমালোকে কমেন্ট কৰিবা মই বুজাই দিয়াৰ চেষ্টা কৰিম ঠিক আছে 3 নম্বৰটো চোৱা shoes are made this leather লেদাৰৰ পৰা জোতা বনোৱা হয়
লেদাৰৰ পৰা জোতা বনাইছ লেদাৰ তো জোতাটো লেদাৰৰ পৰা বনোৱাই হয় নহয় লেদাৰৰ জোতা আছে লেদাৰৰ পৰা জোতা বনোৱা হয় ইয়াত লেদাৰ আৰু জোতা দুইটা বস্তুত এটা কমন আছে সেইটো হৈছে কি লেদাৰ কমন আছে তেতিয়াহলে আমি কি লিখিম ইয়াত অফ লিখিম কি লিখিম অফ আনসার কি হ'ব অফ আকাৰৰ লেদাৰৰ আকাৰৰ পৰিৱৰ্তন হোৱা নাই জোতা বনোৱাৰ পাছত জোতাত কি থাকে জোতাত লেদাৰ থাকে ইয়াত আকাৰৰ পৰিৱৰ্তন হোৱা নাই নিশ্চয় বুজি পাইছা ইয়াৰ পিছত চোৱা 4 নম্বৰটো বাটাৰ ইজ মেড ডেছ মিল্ক গাখীৰৰ পৰা বাটাৰ বনোৱা চোৱা গাখীৰৰ পৰা বাটাৰ বনোৱা হয় দুইটা বস্তুত কিবা কমন আছে কি নাই কমন নাই তেতিয়াহলে আমি কি লিখিব লাগিব ফ্ৰম দুনিয়াকে তোমালোকে এক্সাম্পলবোৰ লিখি ৰখা ঠিক আছে আৰু এপত তোমালোকে নিশ্চয় দেখা পাইছা আমাৰ এই ভিডিওটোৰ তলত পিডিএফ পাই যাব তাৰ পৰা তোমালোকে একে লিখিব পাৰিবা ঠিক আছে নিশ্চয় তোমালোকে বুজি পাইছা যে বাটাৰ কৰ পৰা বনোৱা হয় গাখীৰৰ পৰা ইয়াৰ আকাৰৰ পৰিৱৰ্তন হৈ গল গাখীৰৰ বাটাৰত গাখীৰ নাথাকে আকাৰৰ পৰিৱৰ্তন হৈ গল যেতিয়া আকাৰৰ পৰিৱৰ্তন হ'ব আমি কি লিখিম ফ্ৰম লিখিম সো এই স্লাইডটোত আমি চাৰিটা এক্সাম্পল পাইছো মেডৰ দুটো হৈছে অফ দুটো হৈছে ফ্ৰম এইটো এক নম্বৰটো কি আছিল দ্য টেবুল ইজ মেড ডেছ উড কাঠৰ পৰা টেবুল বনোৱা হয় ইয়াত কাঠৰ আকাৰৰ পৰিৱৰ্তন হোৱা নাই যেতিয়া প্ৰথম বস্তুটোৰ পৰা দ্বিতীয় বস্তুটো বনোৱা হয় প্ৰথম বস্তুটোৰ আকাৰৰ পৰিৱৰ্তন নহলে আমি কি লিখিব লাগিব অফ লিখিব লাগিব দুই নম্বৰটো চোৱা ওয়াইন ইজ মেড ডেছ গ্ৰেপছ আঙুৰৰ পৰা মদ তৈয়াৰ কৰা হয় বা বনোৱা হয় ইয়াত চোৱা আঙুৰৰ আকাৰৰ পৰিৱৰ্তন হৈ গল মদৰ লগত আঙুৰৰ কোনো সম্পৰ্ক নাই তেতিয়াহলে আমি ফ্ৰম লিখিব লাগিব আকাৰৰ পৰিৱৰ্তন হৈ গল 3 নম্বৰ শুজ আৰ মেড ডেছ লেদাৰ লেদাৰৰ পৰা জোতা বনোৱা হয় মানে ইয়াত লেদাৰৰ আকাৰৰ পৰিৱৰ্তন হোৱা নাই তো জোতাত লেদাৰ থাকে বা দিস জ্যাকেট ইজ মেড ডেছ লেদাৰ এই জ্যাকেটটো লেদাৰৰ পৰা বনোৱা হৈছে এনেকৈ লেদাৰৰ জ্যাকেট থাকে হয় নহয় লেদাৰৰ জ্যাকেট থাকে তেতিয়াহলে আকাৰৰ পৰিৱৰ্তন হলে অফ বহে 4 নম্বৰটো চোৱা বাটাৰ ইজ মেড ডেছ মিল্ক ঠিক আছে ইয়াত চোৱা গাখীৰৰ পৰা বাটাৰ বনোৱা হয় বাটাৰৰ গাখীৰৰ আকাৰৰ পৰিৱৰ্তন হৈ গল সেইকাৰণে কি হৈছে ফ্ৰম সো নিশ্চয় তোমালোকে বুজি পাইছা এইখিনি কোনো প্ৰবলেম হোৱা নাই নেক্সট আমি চাও the building gate is made ডেছ আইৰণ মানে কি লোহাৰ পৰা বা লুৰ পৰা কি বনোৱা হয় বিল্ডিংৰ গেট বনোৱা হয় চোৱা ইয়াত চোৱা আইৰণ দিয়া আছে মানে লোহা দিয়া আছে আৰু ইয়াত চোৱা বিল্ডিংৰ গেট দুটা বস্তু এটা কমন আছে আইৰণ কমন আছে মানে আকাৰৰ যদিও বিল্ডিংৰ গেট বনোৱা হৈছে কিন্তু লুৰ আকাৰৰ পৰিৱৰ্তন হোৱা নাই ইয়াত সেইকাৰণে কি হ'ব অফ the building gate is made ডেছ আইৰণ next bread is made ডেছ flour flour মানে কি ময়দাৰ পৰা কি বনোৱা হৈছে ব্ৰেড চোৱা ব্ৰেড আৰু ময়দাৰ মাজত সম্পৰ্ক আছে নেকি ইয়াত কিন্তু ইয়াত বিল্ডিংৰ গেট আৰু আইৰণ আৰু লুৰ লগত সম্পৰ্ক আছে ইয়াত কি আছে মিল আছে যেটো হৈছে আইৰণ লু মিল আছে হয় নহয় ইয়াত কিন্তু ময়দা আৰু ব্ৰেডৰ মাজত কোনো মিল নাই যদি ইয়াত মানে ময়দাৰ আকাৰৰ পৰিৱৰ্তন হৈ গল যেতিয়া আকাৰৰ পৰিৱৰ্তন আমি কি লিখিম ফ্ৰম পেপাৰ ইজ মেড ডেছ বেম্বো বাঁহৰ পৰা পেপাৰ বনোৱা হয় চোৱা ইয়াত বাঁহ আৰু পেপাৰ মিল আছে নেকি ইয়াত মিল আছে নে তোমালোকে স্পষ্টভাৱে চাই লোৱা বাঁহৰ পৰা পেপাৰ বনোৱা হয় পেপাৰ ইজ মেড ডেছ বেম্বো বাঁহৰ পৰা পেপাৰ বনোৱা হয় ইয়াত বাঁহৰ বেম্বৰ আকাৰৰ পৰিৱৰ্তন হৈ গল যেতিয়া আকাৰৰ পৰিৱৰ্তন হ'ব আমি কি লিখিম ফ্ৰম সো আই হোপ তোমালোকে বুজি পাইছা মেড অফ আৰু মেড ফ্ৰম যদি তোমালোকৰ পৰীক্ষাত কোৱেশ্চন আহে এই টাইপৰ কোৱেশ্চন আহিব একে দুনিয়াকে তোমালোকে লিখি ভালদৰে চাবা ঠিক আছে সো আমাৰ মেড অফ আৰু মেড ফ্ৰম ক্লিয়াৰ হল ইয়াৰ পাছত মই কৈ আছো যদি কাৰোবাৰ কিবা ডাউট থাকে কনফিউজন থাকে যেহেতু তোমালোক আমাৰ কোৰ্সত জয়েন হৈ আছা তোমালোকে আমাৰ যেটো নম্বৰ আছে এসএমএস কৰিবা তোমালোকক বুজাই দিয়া হ'ব ঠিক আছে নেক্সট ওয়ান ডাই অফ ডাই ইন ডাই ফৰ ডাই ফ্ৰম ডাই বাই ঠিক আছে ডাই মানে কি মৰা সো মানুহ বিভিন্ন ধৰণে মৰিব পাৰে হয় নহয় ডাইৰ লগত
অফ বহে ডাইৰ লগত ইন বহে ডাইৰ লগত ফৰ বহে ডাইৰ লগত ফ্ৰম বহে ডাইৰ লগত বাই বহে আমি এতিয়া এটা এটা বুজিব লাগিব ডাইৰ লগত অফ কেতিয়া বহে ডাইৰ লগত ইন কেতিয়া বহে ফৰ কেতিয়া বহে ফ্ৰম কেতিয়া বহে আৰু ডাইৰ লগত বাই কেতিয়া বহে ঠিক আছে এক নম্বৰটো আছে ডাই অফ কেতিয়া বহে মনত ৰাখিবা যেতিয়া কোনো মানুহ বেমাৰত মৰাৰ কথা বুজায় বেমাৰত মৰিলে বেমাৰত মৰাৰ কথা বুজালে ডাইৰ লগত কি বহে অফ বহে হি ডাইড ডেছ কেঞ্চাৰ হি ডাইড ডেছ কেঞ্চাৰ হি ডাইড ডেছ কোভিড-19 হি ডাইড ডেছ জন্টিছ এনেকৈ বেমাৰত মৰাৰ কথা বুজালে কি হ'ব ডাইৰ লগত অফ বহে তোমালোকৰ পৰীক্ষাত এনেকৈ কোৱেশ্চন থাকিব এনেকৈ আহিব যে হি ডাইড ডেছ ফিভাৰ তেওঁৰ জ্বৰত মৃত্যু হৈছিল ঠিক আছে বেমাৰত মৰা তেতিয়াহ'লে আমি কি লিখিম অফ লিখিব লাগিব বেমাৰত মৰাৰ কথা বুজালে আমি কি লিখিম অফ লিখিম ক্লিয়াৰ হৈ গ'ল নেক্সট 2 নম্বৰ চোৱা ডাই ইন হি ডাইড ডেছ এ ৰোড এক্সিডেণ্ট চ' ইয়াত এক্সিডেণ্টৰ ইমেজ লগাই দিছোঁ মই এক্সিডেণ্ট কোনো দুৰ্ঘটনাত মৰাৰ কথা বুজালে এক্সিডেণ্টত মৰাৰ কথা বুজালে কি হ'ব ডাইৰ লগত ইন বহে এক্সিডেণ্টত বাইক এক্সিডেণ্ট কাৰ এক্সিডেণ্ট ট্ৰেইন এক্সিডেণ্ট এনেকৈ যেতিয়া কোনো মানুহ দুৰ্ঘটনাত মৰাৰ কথা বুজায় তেনে ক্ষেত্ৰত ডাইৰ লগত কি বহে ইন বহে হি ডাইড ডেছ এ কাৰ এক্সিডেণ্ট আমি কি লিখিব লাগিব ইয়াত আনসাৰত ইয়াত লিখি ল'ব তাত লিখি ল'ব ইন লিখিলে হ'ল ঠিক আছে যদি আমি ইয়াত লিখো হি ডাইড অফ এ ৰোড এক্সিডেণ্ট মিলিব নেকি অফ কেতিয়া হয় ৰোড এক্সিডেণ্ট মানে কি দুৰ্ঘটনাত মৰিছে এক্সিডেণ্টত মৰিছে এক্সিডেণ্টত মৰিলে আমাৰ কি হয় ইন হয় প্ৰিপজিশ্যন আমাৰ কি বহে ইন বহে আমি যদি অফ লিখি দিওঁ হ'ব নেকি ইয়াত অফ কেতিয়া বহে বেমাৰত মৰিলে অফ বহে এক্সিডেণ্টটো বেমাৰ নহয় এক্সিডেণ্টটো কি নহয় বেমাৰ নহয় আমি ইয়াত অফ লিখিলে ভুল হ'ব আমি লিখিব লাগিব ইন হি ডাইড ইন এ কাৰ ৰোড এক্সিডেণ্ট ঠিক আছে চোৱা ইয়াৰ পিছত হি ডাইড ডেছ দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ তেওঁ দ্বিতীয় বিশ্বযুদ্ধত মৰিছিলে ইন চোৱা ইন দুটা কাৰণত হ'ব পাৰে ইন হ'ব পাৰে এক্সিডেণ্টত ইন বহে আৰু কোনো যুদ্ধ ক্ষেত্ৰত কোনো মানুহ মৰাৰ কথা বুজালে যুদ্ধত মৰাৰ কথা বুজালে ডাইৰ লগত ইন বহে হি ডাইড ডেছ দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ দ্বিতীয় বিশ্বযুদ্ধত তেওঁৰ মৃত্যু হৈছিল দ্বিতীয় বিশ্বযুদ্ধত মানে যুদ্ধৰ কথা বুজাইছে হি ডাইড ডেছ দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ মানে যুদ্ধ ক্ষেত্ৰত মৰাৰ কথা বুজালে ডাইৰ লগত কি বহে ইন বহে নিশ্চয় বুজি পাইছা 3 নম্বৰটো চোৱা মানে ডাইৰ লগত ইন দুটা কাৰণত বহে এটা হৈছে এক্সিডেণ্টৰ মৰাৰ কথা বুজালে আৰু 2 নম্বৰ হৈছে কোনো যুদ্ধ ক্ষেত্ৰত কোনো মানুহ মৰাৰ কথা বুজালে ডাইৰ লগত ইন বহে 3 নম্বৰটো চোৱা ডাই ফৰ মহাত্মা গান্ধী ডাইড ডেছ ইণ্ডিয়া মহাত্মা গান্ধী ভাৰতবৰ্ষৰ কাৰণে মৃত্যুবৰণ কৰিছিল চ' যেতিয়া কোনো এজন মানুহ মহৎ উদ্দেশ্য বা দেশৰ কাৰণে মৰাৰ কথা বুজায় কোনো এখন দেশৰ কাৰণে বা মহৎ উদ্দেশ্যই মৰাৰ কথা বুজালে ডাইৰ লগত কি বহে ফৰ বহে কি বহে ইয়াত কি হ'ব আনসাৰ ফৰ কি হ'ব মহাত্মা গান্ধী ডাইড ফৰ ইণ্ডিয়া মানে দেশৰ কাৰণে মৰাৰ কথা বুজালে ডাইৰ লগত কি বহে ফৰ বহে নেক্সট চোৱা ডাই ফ্ৰম হি ডাইড ডেছ অভাৰ ইটিং ড্ৰিংকিং ব্লিডিং চ' ডাইৰ লগত ফ্ৰম কেতিয়া বহে যেতিয়া কোনো প্ৰতিক্ৰিয়া হৈ মানুহৰ মৃত্যু হয় তেনে ক্ষেত্ৰত ডাইৰ লগত কি বহে ফ্ৰম বহে চ' হি ডাইড ডেছ অভাৰ ইটিং মানে এনেকৈ যদি হি ডাইড অভাৰ ইটিং অভাৰ ড্ৰিংকিং অভাৰ ব্লিডিং অভাৰ ফ্ৰম কি হ'ব ফ্ৰম চ' কোনো প্ৰতিক্ৰিয়া বেছি খাই মানুহজনৰ মৃত্যু হৈছিল বেছি ড্ৰিংক কৰি মানুহজনৰ মৃত্যু হৈছিল প্ৰতিক্ৰিয়া হয় ব্লিডিং অভাৰ ব্লিডিং হোৱাৰ কাৰণে মানুহজনৰ মৃত্যু হৈছিলে কোনো প্ৰতিক্ৰিয়া হৈ মৃত্যুবৰণ কৰিলে ডাইৰ লগত ফ্ৰম বহে শেষৰটো চোৱা ডাই বাই হি ডাইড ডেছ ছুইচাইড মানে আত্মহত্যা কৰাৰ কথা বুজালে মানে নিজে মৰাৰ কথা বুজালে নিজে মৰা মানে আত্মহত্যা হয় নহয় আত্মহত্যা হি ডাইড ডেছ ছুইচাইড কৰি তেওঁ মৰিছিল ছুইচাইড কৰিছিলে ছুইচাইড তেতিয়াহ'লে কি হ'ব বাই হ'ব কি হ'ব বাই হি ডাইড বাই ছুইচাইড ইয়াত আমি ফ্ৰম লিখিলে নহ'ব ছুইচাইড মানে নিজে মৰা
নিজে নিজে আত্মহত্যা কৰা আত্মহত্যাৰ কথা বুজালে ডাইৰ লগত বাই বহে হি ডাইড শ্বুটিং হিমছেল্ফ তেওঁ নিজে নিজকে শ্বুট কৰি হত্যা কৰিছিল মানে নিজে নিজে মৰা নিজে নিজকে হত্যা কৰিছিল হি ডাইড শ্বুটিং হিমছেল্ফ নিজে নিজে মৰিলে ডাইৰ লগত কি বহে বাই বহে এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা ইয়াত মই ডাইৰ লগত পাঁচটা প্ৰিপজিশ্যন বহে এটা এটা তোমালোকৰ লগত ডিসকাস কৰিছো সো প্ৰথমতে কি আছিল ডাইৰ লগত অফ কেতিয়া বহে যেতিয়া কোনো মানুহ বেমাৰত মৰাৰ কথা বুজালে ডাইৰ লগত অফ বহে ডাইৰ লগত ইন কেতিয়া বহে যেতিয়া কোনো মানুহ এক্সিডেন্টত মৰে বা যেতিয়া কোনো মানুহ কোনো যুদ্ধ ক্ষেত্ৰত মৰে তেতিয়াহলে ডাইৰ লগত ইন বহে তেনে তোমালোকে মনত ৰাখিব লাগিব ডাইৰ লগত ফৰ কেতিয়া বহে যেতিয়া কোনো এজন মানুহ দেশৰ কাৰণে মৰে মহাত্মা গান্ধী ডাইড ডেথ ইণ্ডিয়া মহাত্মা গান্ধী ভাৰতবৰ্ষৰ কাৰণে মৃত্যুবৰণ কৰিছিলে ইয়াৰ পিছত ডাই ফ্ৰম ডাইৰ লগত ফ্ৰম কেতিয়া বহে যেতিয়া কোনো প্ৰতিক্ৰিয়া হয় মানুহৰ মৃত্যু হয় হি ডাইড ডেথ অভাৰ ইটিং বেছি খাই মৰিছে প্ৰতিক্ৰিয়া এটো হয় নহয় অভাৰ ড্ৰিংকিং অভাৰ ব্লিডিং ইয়াৰ পিছত ডাইৰ লগত বাই কেতিয়া বহে যেতিয়া আত্মহত্যা কৰাৰ কথা বুজায় বা যেতিয়া কোনো এজন মানুহ নিজে নিজে মৰে তেতিয়া ডাইৰ লগত বাই বহে হি ডাইড ডে সুইসাইড তেওঁ সুইসাইড কৰিছিল বাই হ'ব ইয়াৰ পিছত হি ডাইড ডে শ্বুটিং হিমছেল্ফ তেওঁ নিজে নিজকে শ্বুট কৰি হত্যা কৰিছিল সো ডাইৰ লগত বাই বহিছে আকৌ নিশ্চয় তোমালোকে ডাইৰ লগত পাঁচটা বহাই নিশ্চয় তোমালোকে বুজি পাইছা যদি তোমালোকে বুজি পাইছা কমেন্ট কৰিবা ঠিক আছে বুজি নাপালেও তোমালোকে কমেন্ট কৰিবা তেতিয়াহলে পৰৱৰ্তী ভিডিঅত তোমালোকক আৰু দুনিয়াকে বুজাই দিয়া চেষ্টা কৰিম তোমালোকে কমেন্ট কৰিবা আসলতে কমেন্ট নকৰা হেকৰ আমি বুজি নাপাও যে তোমালোকে বুজি পাইছা না নাই সকলোৱে কমেন্ট কৰিবা যে তোমালোকে বুজি পাইছা না নাই আৰু কৰ পৰা চাই আছা তোমালোকৰ ডিস্ট্ৰিক্টৰ নাম লিখিবা যে কোন ডিস্ট্ৰিক্টৰ পৰা তোমালোকে চাই আছা আমাৰ ভিডিঅবোৰ কোন ডিস্ট্ৰিক্টত গৈ আছে এতিয়া আমি চাব লাগিব যে তোমালোকে কমেন্ট কৰিবা তেতিয়ালে আমি বুজি পাম বুজি পালে কবা স্যাৰ বুজি পাইছো আৰু যদি বুজি পোৱা নাই তেতিয়ালে কবা স্যাৰ বুজি পোৱা নাই পৰৱৰ্তী ভিডিঅত আমি আৰু তোমালোকক ভালদৰে বুজাই দিয়াৰ প্ৰয়াস কৰিম আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ WhatsApp চেনেলত জয়েন হোৱা নাই ডেসক্ৰিপচনত WhatsApp চেনেলৰ লিংক দিয়া আছে তোমালোক জয়েন হৈ যাবা ঠিক আছে WhatsApp চেনেলটোত ইয়াৰ আমি নোটিছ ইনফৰমেশন ভিডিঅবোৰ আমাৰ যিবোৰ ভিডিঅ আপলোড দিয়া তাত শেয়াৰ কৰা হয় গুটেখিনি তোমালোকে পাই থাকিবা আমি annoyed with annoyed at so annoyed অৰ্থ হৈছে বিৰক্ত so annoyed লগত with বহে আৰু annoyed লগত at বহে আমি তে চাও এক্সাম্পলটো John was annoyed that his sister so annoyed লগত with কেতিয়া বহে আমি বুজিব লাগিব যেতিয়া কোনো ব্যক্তিৰ লগত বিৰক্তৰ কথা কোৱা হ'ব so with his sister তেওঁৰ সিস্টাৰৰ লগত বিৰক্তৰ কথা কৈছে তেতিয়া কি হ'ব with হ'ব কি হ'ব with মানে এনডৰ লগত with কেতিয়া হয় যেতিয়া কোনো ব্যক্তিৰ লগত কোনো ব্যক্তিয়ে বিৰক্ত কৰে কোনো ব্যক্তিয়ে যেতিয়া বিৰক্ত কৰে তেতিয়া কি হ'ব with মই সিম্পল আৰু এটা এক্সাম্পল দিও ঠিক আছে he was annoyed that ৰাজু তেওঁক ৰাজুৱে বিৰক্ত কৰিছিল চোৱা ইয়াত কি হৈছে এজন ব্যক্তিৰ নাম আছে হয় এজন ব্যক্তিৰ নাম আছে তেতিয়া আমি কি লিখিম ব্যক্তিৰ কথা বুজালে আমি কি লিখিম with লিখিম কি লিখিম with এটো চোৱা দুই নম্বৰ এক্সাম্পলটো annoyed at he was annoyed that Rita's conduct at হ'ব ইয়াত কি হ'ব at কেতিয়া হ'ব যেতিয়া কোনো ব্যক্তিজনৰ আচৰণৰ দ্বাৰা বিৰক্ত হোৱাৰ কথা বুজায় ব্যক্তিজনৰ আচৰণৰ দ্বাৰা যেতিয়া বিৰক্ত হোৱাৰ কথা বুজাব তেতিয়া হেৰিৰ লগত কি বহ এনডৰ লগত এট বহে ইয়াত চোৱা হি ওয়াজ এনয়েড তেওঁ বিৰক্ত হৈছিল উইথ ৰাজুৰ লগত ইয়াত তো ৰাজুজ কন্ডাক্ট হোৱা নাই অনলি ৰাজু কৈ ইয়াত ফুল স্টপ হৈ গল ইয়াত ব্যক্তিৰ কথা কোৱা হৈছে ইয়াত কি হৈছে ৰিতাস কন্ডাক্ট কৈছে মানে ৰিতাৰ আচৰণৰ কথা কৈছে ইয়াত যদি এনেকৈ হলেহেঁতেন হি ওয়াজ annoyed des Rita কৈ যদি ইয়াত ফুল স্টপ হলেহেঁতেন তেতিয়াহলে আমি উইথ লিখিলেহেঁতেন ইয়াত কি কৈছে ৰিতাস কন্ডাক্ট ৰিতাস বিহেভিয়াৰ ৰিতাৰ আচৰণ যেতিয়া ৰিতাৰ আচৰণৰ কথা কোৱাব তেতিয়া আমি কি লিখিম এট লিখিম মানে এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা উইথ ব্যক্তিৰ লগত উইথ এ পাৰসন উইথ কেতিয়া বহে উইথ এ পাৰসন আৰু এট কেতিয়া বহে সেই পারসন ব্যক্তিজনৰ কোনো আচৰণৰ কথা বুজালে
আচৰণৰ কথা বুজালে এণ্ড নটৰ লগত এড বহে নিশ্চয় তোমালোকে বুজি পাইছা এণ্ড নটৰ লগত এড কেতিয়া বহে আৰু এণ্ডৰ লগত উইথ কেতিয়া বহে ব্যক্তিৰ লগত উইথ আৰু ব্যক্তিজনৰ কোনো আচৰণ বিহেভিয়াৰ ইয়াৰ লগত কি হ'ব এড হ'ব নেক্সট আমি চাওঁ এগ্ৰি উইথ আৰু এগ্ৰি টু সো এগ্ৰিৰ লগত উইথো বহে এগ্ৰিৰ লগত টুও বহে এগ্ৰি মানে কি একমত নিশ্চয় আমি বুজি পাওঁ ইয়াৰ অৰ্থ এগ্ৰি মানে কি একমত সো এগ্ৰিৰ লগত উইথ কেতিয়া বহে আই এগ্ৰি ডেছ ইউ এগ্ৰিৰ লগত উইথ কেতিয়া বহে যেতিয়া কোনো ব্যক্তিৰ লগত একমত হোৱাৰ কথা বুজায় ইয়াত কি কৈছিলে উইথ কেতিয়া বহিছিলে এণ্ডৰ লগত উইথ কেতিয়া বহিছিলে যেতিয়া কোনো ব্যক্তিৰ দ্বাৰা বিৰক্ত কৰাৰ কথা বুজায় তেতিয়া উইথ মানে ব্যক্তিৰ লগত উইথ বহে উইথ এ পাৰ্চন ইয়াতো ঠিক তেনেদৰে এগ্ৰি কোনো ব্যক্তিৰ লগত একমত হোৱাৰ কথা বুজালে কি বহে উইথ বহে আই এগ্ৰি ডেছ ইউ আই এগ্ৰি উইথ ইউ আই এগ্ৰি উইথ ইউ আই এগ্ৰি উইথ ইউ আৰু এগ্ৰিৰ লগত টু কেতিয়া বসোৱা আই এগ্ৰি ডেছ ইউৰ প্ৰপ'জেল তোমাৰ প্ৰপ'জেলৰ লগত মই একমত যেতিয়া সেই ব্যক্তিজনৰ নহয় ব্যক্তিজনৰ কোনো প্ৰস্তাৱৰ লগত প্ৰস্তাৱৰ কথা কোৱা হ'ব প্ৰপ'জৰ কথা কোৱা হ'ব তেতিয়া টু হ'ব কি হ'ব টু হ'ব ইয়াত যদি এনেকৈ হ'লেহেঁতেন আই এগ্ৰি ডেছ ইউ তেতিয়াহ'লে আমাৰ উইথ হ'লেহেঁতেন ইয়াত তোমাৰ কথা কোৱা নাই আই এগ্ৰি ডেছ ইউৰ প্ৰপ'জেল তোমাৰ প্ৰস্তাৱ ঠিক আছে ইয়াত তোমাৰ প্ৰস্তাৱৰ কথা বুজাইছে সেইকাৰণে আমি কি লিখিছো ইয়াত টু লিখিছো নিশ্চয় বুজি পাইছা ইয়াত মই আৰু এটা সৰু এক্সাম্পল দিছো she agrees ডেছ ৰহিম ইয়াৰ লগত কি হ'ব she agrees তাই একমত ৰহিমৰ লগত তাই একমত তেতিয়াহ'লে আমি কি লিখিম ব্যক্তিৰ কথা বুজাইছে ইয়াত আমি টু লিখিম উইথ লিখিম কি লিখিম উইথ লিখিম ইয়াত কি লিখিম আমি উইথ লিখিম মানে ব্যক্তিৰ কথা বুজাইছে ব্যক্তিৰ লগত একমত হোৱাৰ কথা বুজালে উইথ আৰু ব্যক্তিজনৰ কোনো প্ৰস্তাৱৰ কথা যদি কোৱা হয় ব্যক্তিৰ কোনো প্ৰস্তাৱৰ লগত একমত হোৱাৰ কথা বুজালে এগ্ৰিৰ লগত কি বহে টু বহে নিশ্চয় এইখিনিলৈকে আমি বুজি পাইছো এগ্ৰি উইথ আৰু এগ্ৰি টু যদি এনেকৈ পৰীক্ষাত প্ৰশ্ন আহে আই এম নট এগ্ৰি ডেছ ইউৰ প্ৰপ'জেল মই তোমাৰ প্ৰস্তাৱৰ লগত একমত নহওঁ তেতিয়াহ'লে আই এম ইয়ৰ প্ৰপ'জেল আহিছে ইয়ৰ প্ৰপ'জেল তেতিয়াহ'লে আমাৰ কি হ'ব টু হ'ব আই এম নট এগ্ৰি টু ইয়ৰ প্ৰপ'জেল চ' নিশ্চয় বুজি পাইছা কোনো অসুবিধা হোৱা নাই নেক্সট চাওঁ ডিল ইন আৰু ডিল উইথ ডিল কি আছে ইয়াত উইথ আছে ডিল মানে কি ডিল মানে হৈছে ব্যৱসায় বা ব্যৱহাৰ এতিয়া চোৱা ডিল ইন কেতিয়া হ'ব যেতিয়া কোনো হি ডেছ ৰাইচ কোনো বিজনেছৰ কথা কোৱা হ'ব তেওঁ কি চাউলৰ ব্যৱসায় কৰে যেতিয়া ব্যৱসায় কৰাৰ কথা কোৱা হ'ব ব্যৱসায় কৰাৰ কথা বুজাব তেতিয়া ডিলৰ লগত কি বহে ইন হ'ব কি হ'ব হি ডিলছ ইন ৰাইচ যেতিয়া ৰাইচ মানে কি চাউলৰ ব্যৱসায় কৰে বা চোৱা আই ডিল ডেছ টি মানে কি চাহপাত আই ডিল ডেছ টি মই চাহপাতৰ ব্যৱসায় কৰোঁ ব্যৱসায় কৰাৰ কথা আমি কি লিখিম ইন আই ডিল ইন টি মানে চাহপাতৰ বিজনেছ কৰাৰ কথা বুজাইছে ৰাইচ চাউলৰ বিজনেছ কৰাৰ কথা বুজাইছে তেতিয়াহ'লে আমি কি লিখিম ইন লিখিম আৰু উইথ কেতিয়া হ'ব হি ডিলছ ডেছ হিজ ফ্ৰেণ্ডছ নাইচলি তেওঁৰ বন্ধু বান্ধৱীৰ লগত ধুনীয়াভাৱে কি কৰে কথা পাতে ডিল কৰে হি ডিলছ কোনো ব্যক্তিৰ লগত ধুনীয়াকৈ আচৰণ কৰাৰ কথা বুজালে ডিলৰ লগত কি বহে উইথ বহে ইয়াততো কোনো বিজনেছৰ কথা কোৱা নহয় ব্যৱসায় কৰাৰ কথা বুজালে ইন বহে আৰু আচৰণৰ ক্ষেত্ৰত কি হ'ব ডিলৰ লগত উইথ বহে নিশ্চয় তোমালোকে বুজি পাইছা ডিল ইন ডিল উইথ ঠিক আছে ইয়াত আমি কি ডিছকাছ কৰিলোঁ আজিৰ ভিডিঅ'টোত অভাৰঅল আমি চাই লওঁ এবাৰ যে
মেডৰ লগত আমাৰ কি বহে অফ বহে মেডৰ লগত ফ্ৰম বহে ইয়াৰ পিছত ডাই অফ ডাই ইন ডাই ফৰ ডাই ফ্ৰম ডাই বাই ইয়াৰ পিছত আমি কি পাইছো annoyed with annoyed at ইয়াৰ পিছত আমি কি পাইছো agree with agree at ইয়াৰ পিছত আমি কি পাইছো deal in deal with আহা কোনো নিশ্চয় তোমালোকে বুজি পাইছা কোনো অসুবিধা হোৱা নাই যদি তোমালোকৰ কিবা ডাউট থাকে কিবা খুদিব লগা থাকে তোমালোকে মোক কোৱেশ্চন কৰিবা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ কোৰ্সটো জইন হ'ব বিচাৰিছা তোমালোকে স্ক্ৰীনত আমাৰ হেল্পলাইন নাম্বাৰ দি আছে হোৱাটছআপত তোমালোক SMS কৰিবা আৰু ক'বা যে ইংৰাজী ফুল কোৰ্স বা ফুল বেচটোত এডমিশ্যন ল'ব বিচাৰো তোমালোকক প্ৰচেছটো কৰি দিয়া হ'ব হোৱাটছআপত আমাৰ এপৰ লিংকো পঠিয়াই দিয়া হ'ব তাৰ পৰা তোমালোকে এপটো ইনষ্টল কৰি বা এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংক দি আছে হোৱাটছআপ চেনেলৰ লিংক দি আছে তোমালোকে তাতে ডেছক্ৰিপশ্যন ক্লিক কৰিলেও ডিটেইলছখিনি পাই যাবা ঠিক আছে থেংক ইউ ফৰ ৱাচিং